বন্ধুসকল WhatsApp অতি সোনকালে বন্ধ হ'ব আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে বিভিন্ন ধৰণৰ সোশ্যাল এপ্লিকেশন সমূহৰ ভিতৰতে WhatsApp এটা হাই ৰেংকত থকা এপ্লিকেশন আৰু WhatsAppৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ কল সেটিং অৰ্থাৎ টেক্সট মেসেজ ভয়েস মেসেজ ভিডিও কল ভয়েস কল সকলোখিনি আমি কৰিব পৰা সকলোখিনি সুবিধা এই WhatsAppটোৱে প্ৰদান কৰিছে কিন্তু অতি সোনকালে এই WhatsAppটোৰ ডাউন হৈ যোৱাৰ অৰ্থাৎ WhatsAppটো বন্ধ হৈ যোৱাৰ সম্ভাৱনা আছে নেকি এই বিষয়ে আমি আলোচনা কৰিম আৰু তাৰ আগতে বন্ধুসকল আপোনালোকক এটা কথা ক'ব বিচাৰিম যে যদি আমাৰ চেনেলটো তালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব আৰু বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে যোৱা দুদিন মানৰ আগৰ পৰা আমাৰ WhatsAppত আমাৰ লগৰখিনিয়ে যিখিনি ফটো দিছিলে সেই ফটোখিনি ডাউনলোড হোৱা নাই আৰু যেতিয়া আপোনালোকে ফটোখিনি ডাউনলোড কৰিব বিচাৰে তেতিয়া ডাউনলোড ফেইল বুলি এটা অপচন আহে কিন্তু কিয় এনেকুৱা ধৰণৰ WhatsAppৰ প্ৰবলেম ক্ৰিয়েট হৈছে সঁচাকৈ আমাৰ WhatsAppটো বন্ধ হৈ যাব নেকি বা সঁচাকৈ আমাৰ Facebook Twitter এই সকলোখিনি সোশ্যাল এপ্লিকেশন আছে এইখিনি আমাৰ বন্ধ হৈ যোৱাৰ পথত গতি কৰিছে নেকি এই বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম ইতিমধ্যে সবুনক আপোনালোকে হয়তো ট্রাই কৰি আছিল ফটোকপি ডাউনলোড কৰিবলৈ কিন্তু ডাউনলোড হোৱা নাই ময়ো তেনেকুৱা ধৰণৰ মোৰ WhatsApp একাউণ্টত তেনেকুৱা ধৰণৰ প্ৰবলেম হৈ আছে যে ময়ো একপি ফটো ডাউনলোড কৰিব পৰা নাই কিন্তু WhatsAppৰ এই প্ৰবলেমটো কিয় হৈছে ইতিমধ্যে বন্ধুসকল জানিব পৰা মতে WhatsAppৰ এই প্ৰবলেমটো হোৱাৰ মূল কাৰণ হৈছে WhatsAppৰ সাৰ্ভাৰটো কিছু পৰিমাণে ডাউন হৈছে কিন্তু কিয় ডাউন হৈছে এই বিষয়ে আলোচনা কৰো আৰু ইতিমধ্যে সবুনকল WhatsAppৰ এপ্লিকেশনটো চলি আছে এটা সাৰ্ভাৰৰ ওপৰত নিৰ্ভৰ কৰি যদি এই সাৰ্ভাৰটোৰ কিছু পৰিমাণে ডাউন হৈ যায় তেতিয়া WhatsAppৰ এপ্লিকেশনটো বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হয় আসলতে আপোনালোকক এটা উদাহৰণ দিব বিচাৰিম যে যেতিয়া আমাৰ HSLC বা HSৰ ৰিজাল্ট দিয়ে যিকোনো এটা ওয়েবসাইটত যেতিয়া ৰিজাল্টখিনি পাবলিশ কৰে তেতিয়া সকলোখিনি মানুহে গৈ সেই ওয়েবসাইটটোত ভিজিট কৰে তেতিয়া সেই ওয়েবসাইটটোৰ সাৰ্ভাৰ ডাউন হৈ যায় আৰু স্লোকে চলিবলৈ আৰম্ভ কৰে তেনেকুৱা ধৰণৰ একেই প্ৰবলেম ইতিমধ্যে WhatsAppৰ লগত হৈছে বুলি জানিব পৰা গৈছে কিন্তু WhatsAppৰ আপোনালোকে গম পাইছে যে ডাউনলোডৰ পৰিমাণ কিমান মিলিয়ন লোকে এই WhatsApp ইনষ্টল কৰি থৈছে সো এই সকলোখিনি মানুহে যদি WhatsAppৰ ইনষ্টল কৰি তেখেতসকলে চলাই আছে তাৰ ফলত WhatsAppৰ সাৰ্ভাৰত কিছু পৰিমাণে প্ৰভাৱ পৰিছে যাৰ ফলত WhatsAppৰ সেই সাৰ্ভাৰটো পুৰা ডাউন হৈ গৈছে আৰু তাৰ বাবে এনেকুৱা ধৰণৰ কিছুমান প্ৰবলেমৰ সৃষ্টি হৈছে সো এই প্ৰবলেমটোৰ সলিউশন কেনেদৰে হ'ব বা আপোনালোকে কি কৰিব লাগিব এই বিষয়ে আলোচনা কৰা হ'ব আৰু ইতিমধ্যে আপোনালোকে হয়তো আপোনালোকৰ WhatsAppত কিছুমান মেসেজ পাইছে যে ভুৱা বাতৰি পাইছে যে আপোনালোকলৈ এটা মেসেজ লিখিছে বিভিন্ন ধৰণৰ এটা দীঘল মেসেজ আৰু এই মেসেজটো তলত দিছে যে আপুনি এই মেসেজটো আপোনাৰ লগৰ 10 জনক শেয়াৰ কৰক তেতিয়াহে আপোনাৰ WhatsApp একাউণ্টটো ভালদৰে চলি থাকিব নহলে আপোনাৰ WhatsApp একাউণ্টটো ব্লক হৈ যাব আসলতে এই মেসেজবোৰ সম্পূৰ্ণভাৱে ফেক মেসেজ আপোনালোকে এনে শেয়াৰ কৰি সময় নষ্ট কৰিব নালাগে কিন্তু WhatsAppৰ সাৰ্ভাৰৰ ওপৰত ইতিমধ্যে WhatsAppৰ যিখিনি সাৰ্ভাৰৰ টেকনিচিয়ান তেখেতসকলে কাম কৰি আছে আৰু তেখেতসকলে জানিবলৈ দিছে যে অতি কম সময়ৰ ভিতৰত তেখেতসকলৰ যিটো WhatsAppৰ সাৰ্ভাৰ আছিল সেই সাৰ্ভাৰটো ঠিক কৰি দিব সো এই হল ইনফৰমেশনটো দিবলৈ বিচাৰিলো আৰু আপোনালোকে ভয় নাখাব যে WhatsApp এপ্লিকেশনটো বন্ধ হৈ যাব বা Facebook Twitter এইখিনি সোশ্যাল এপ্লিকেশন চিৰদিনৰ বাবে বন্ধ হৈ যাব বুলি ইতিমধ্যে যি ভুৱা প্ৰচাৰ চলাই আছে এইখিনি সম্পূৰ্ণ মিছা সো এই ইনফৰমেশনটো দিবলৈ ভিডিওটো বনালো আৰু যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিয়ক শেয়াৰ কৰক লগতে যদি আমাৰ চেনেলত প্ৰথমবাৰ আহিছিল তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত লোৱাকৈ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ঠিক আছে বন্ধুসকল আকৌ এটা বেলেগ ভিডিও লগ পাম জয় অসম